অহা 21, 22, 25, 26 চাৰিদিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিধানসভাৰ অধিৱেশনৰ পিছতহে মই নতুন দিল্লীলৈ যাব পাৰিম আৰু নতুন দিল্লীত মই ৰাষ্ট্ৰীয় সভাপতি মহোদয়ক সাক্ষাৎ কৰাৰ পিছত কেবিনেট এক্সপানশ্যন বা সম্প্ৰসাৰণৰ বিষয়টো আহিব। মই ভাবোঁ যে জুনৰ প্ৰথম সপ্তাহতহে কেবিনেট এক্সপানশ্যন সম্ভৱ হ'ব। বিজেপিয়ে ব্যক্তিগত আশা আকাংক্ষা বা এছপাৰেশ্যনক প্ৰমোট নকৰে। মই ভাবোঁ যে আমাৰ কোনো বিধায়কে মন্ত্ৰী হ'বও বিচাৰি থকা নাই। এটলিষ্ট মোক কোনেও লগো কৰা নাই, সাক্ষাতো কৰা নাই। সেই ক্ষেত্ৰত বিজেপিত সেই ধৰণৰ সংস্কৃতি নাই। কিন্তু ৰাইজৰ আশা আকাংক্ষা পূৰণৰ বাবে আজি আপোনালোকে কেবিনেটত দেখিছে যে আমি দুটা প্ৰমিছ 2 লাখ চৰকাৰী চাকৰি UCC আমি অলৰেডি কাম আৰম্ভ কৰিলোঁ। গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি আমি আখৰে আখৰে পালন কৰিম।